জোৱাৰ পৰত কেৱল চকুপানী আৰু চকুপানী। এক শোকাকুল পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰালতলী পথাৰত। নিজম পৰিল যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ। চৌৰান্নব্বৈ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ অন্তিম দিন। অশ্ৰুসিক্ত নয়নেৰে এৰালতলী পথাৰ এৰিছে ভকত বৈষ্ণৱে। নৰাৰ বিচনাত শুই দীঘলীয়া শাৰী পাতি আহাৰ গ্ৰহণতো আছিল তেওঁলোকৰ আত্মসন্তুষ্টি। থাকিলোঁ আমি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি বৰ আদৰে লওঁ। গুৰুজনৰ আমাৰ এই ধৰ্ম প্ৰচাৰ প্ৰসাৰ আমি সকলোতে অটুট ৰাখিব বিচাৰোঁ। বছৰত আমাৰ এবাৰ আমাৰ এই অধিৱেশন হয় প্ৰতি জিলাই জিলাই। আমি পৰাপক্ষত প্ৰতিখন জিলালৈকে যাবলৈ আমি ইচ্ছা কৰোঁ, নোৱাৰিলেও আমি যিকোনো এখন দুখনলৈ যাওঁ। আই বা সমস্তকে আমি লগ পাওঁ আৰু সকলোৰে লগত আমাৰ প্ৰেম ভক্তি বুলি কয়। আমাৰ কোনো মায়া নাথাকে, কোনো পুৰুষ বা মহিলা বুলি কিবা এটা নাথাকে। সমস্তজনৰ লগতে আমি একত্ৰিত হৈ একেটা শিবিৰতে নৰাৰ ওপৰতে থাকি ঠাণ্ডা পানী খাই আমি বোকা পানীয়ে গা ধুই আমি যিটো আনন্দ লাভ কৰোঁ, হয়তো সেইটো আনন্দ যিসকলে ল'ব পোৱা নাই তেওঁলোকে এইটো আনন্দ অনুভৱ কৰিব নোৱাৰিব। আৰু এটা আশা কৰিম আপোনাৰ হবে এই নিউজ কৰি থকা হৈ আমাৰ সমস্তজনৰ ভকত বৈষ্ণৱৰ লগতে আপোনাৰ হ'বকো ভগৱন্তই ৰক্ষা কৰক। কলি যুগত ৰাম নামে হাৰ, ৰাম নামৰ বিনে নাহিকে আৰ। এই কলি যুগত হৰি নামে শ্ৰেষ্ঠ, হৰি নামৰ বিনে আন একো গতি নাই বুলি কৈছে। সেই হেতুকে আমি একান্ত মনে সমস্তজনে হৰিনাম গাই আমি প্ৰতিধ্বনি কৰোঁ, জয় গুৰু শংকৰ। আজি অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ। অশ্ৰুসিক্ত নয়নেৰে বিদায় ল'লে লাখ লাখ ভকত বৈষ্ণৱে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা সংঘৰ অধিৱেশনখনৰ আজি সফল সমাপ্তি ঘটে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকত বৈষ্ণৱেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছিল অধিৱেশনস্থলী। তাৰ মাজতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰত দেখা গ'ল আৱেগিক দৃশ্য। বিদায় পৰ্বত ইজনে সিজনক সাৱতি সেৱালৈ চকুপানী টোকা দৃশ্যই এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰিছে অধিৱেশনস্থলীত। বিভিন্ন জিলাৰ পৰা অহা সেৱা বাহিনীৰ যুৱক যুৱতীসকলৰ চকুত দেখা গ'ল চকুলো। বিদায়ৰ মুহূৰ্তত সকলোৰে চকুত দেখা গ'ল চকুপানী। বিভিন্ন জিলা শাখাৰ শিবিৰসমূহৰ পৰাও দুখমনে উভতিল ভকত বৈষ্ণৱ। অহা বৰ্ষত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে উভতিল ভকত বৈষ্ণৱ। শোণিতপুৰ জিলাৰ ধলাই বিলত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী বাৰ্ষিক অধিৱেশন। সমূহীয়া প্ৰাৰ্থনা, বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু বিভিন্ন নাম প্ৰদৰ্শনেৰে ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি পৰে। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় কেন্দ্ৰীয় সেৱা বাহিনী, জয় যোৰহাট জিলা শাখাৰ, জয় যোৰহাট জিলা সেৱা বাহিনী।
কি আছে দে অনুভৱ আজিৰ দিন যদি গোটেই আগৰ গিদিনৰ কথা কওঁ তেন্তে বহুত ভাল লাগিছিলে আগৰ গিদিন আমি একেলগে ফূৰ্তি কৰিলো থাকিলো মেলিলো কিন্তু আজিৰ দিনটোৰ অনুভৱ ক'বলৈ গ'লে আজি বহুত বেছি দুখ লাগিছে বহুত এটা শোকাবল পৰিৱেশ মানে ইয়াত ইমান কষ্টৰে তেওঁলোকে এই প্ৰতিষ্ঠানখন নিৰ্মাণ কৰিছিলে এতিয়া তেওঁলোকে বিদায় দিবৰ পৰিৱেশ আহিছে বিদায় দিবৰ টাইম আহি গৈছে তো সেইটো টাইমত মানে তেওঁলোকে কান্দিছে আৰু আমাৰো দুখ লাগিছে তেওঁলোকক এৰি যাব লাগিব আমাৰ যোনটো একতা আমি যিমানখিনি ইয়াত এইকেইদিন থাকি মেলি শিকিলো কৰিলো লগে ভাগে খালো ধেমালি কৰিলো সেই বস্তুবোৰ আমি ইয়াৰ পৰা বিদায় দি পিনে যাবগৈ লাগিব তো সেইটো কাৰণে বেয়া লাগিছে আৰু কি কৈছে শিবিৰত থাকি বহুত ভাল এটা মানে অনুভৱ মোৰ এবাৰ শিবিৰত ফাৰ্ষ্ট টাইম কিন্তু বহুত ভাল পৰিৱেশ আমি বিছনাখনত এতিয়া আমি আমাৰ বিছনাখনলৈ মানে মনতে পৰা নাই এনেই বেলেগতো মই থাকিব নোৱাৰো কিন্তু ইয়াত মানে নৰাত শুই সেইটো এটা বেলেগ এটা মানে অনুভৱ না গৰম লাগিছে না ঠাণ্ডা লাগিছে না কিবা অনুভৱ হৈছে যে ইয়াত ঠাণ্ডা ইমান ঠাণ্ডা ৰাতি পৰে কিন্তু সেই বস্তুটো আমি পোৱা নাই মানে ভাবিছিলো প্ৰথমতে আহোঁতে যে এনেকুৱা লাগিব বহুত ঠাণ্ডা পাম যেন বেমাৰ হ'ব কাৰো একো প্ৰব্লেম হোৱা নাই মোৰ ঘৰ আপোনাৰ দুলিয়াজানত আমি কুবেৰুণ আঞ্চলিকৰ হয় মই তো তাকে আৰু মই এতিয়া ঘোষা এভাগ কৈ দিওঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম লাগিছে আজি আমি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একতাৰ যিটো বান্ধ খাই থকা যিটো মানে পৰিৱেশ দেখিছোঁ ইয়াত যিমান আনন্দময় কোনো হাই কাজিয়া নাই ইমান ধুনীয়াকৈ উলহ মালহ পাতিছে আমি তাকে মানে ভাল পাইছোঁ বেয়া লাগিছে আৰু এতিয়া যাব সময় সেইটো জয়গুৰু শংকৰ হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰ হৰিয় ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শংকৰ হৰি বক হৰি হে শ্ৰীমন্ত বিনাৰী নাই 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 আমাৰ পৰম গুৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত গাঁৱনী হৰি ভকতৰ পানা যেন কপতৰু হে নিশ্চয়কৈ এতিয়া এনেদৰে বিগত 4 দিন ধৰি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছিলে সমন্বয় ক্ষেত্ৰ বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু আজিৰ পৰা এক নিজান নিৰ্মাণ পৰিৱেশ বিৰাজ কৰিব তাৰ বাবে সকলোৰে চকুত আজি চকুলো নিগৰি আহিছে তেওঁলোকে 4 দিন ধৰি যি সেৱা আগবঢ়াইছিলে সেই সেৱাৰ আজি সামৰণি হ'ব এনেদৰে এতিয়া 4 দিনৰ অন্তত সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ Bureau Report, A News 24/7